ধুনীয়া ঢোলৰ মাত শুনিলে নাচো নাচো লাগে নহয়নে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো ৰেঙনি সৰু বিহুৱতী 2025 লৈ ইন এছ'চিয়েশ্যন উইথ এভৰিডে স্পাইচেছ প্ৰত্যেক গৰাকী গৃহিণীৰ প্ৰিয় সংগী গিফ্ট পাৰ্টনাৰ টং গাৰ্ডেন ফিট ফৰ এক্টিভ লাইফষ্টাইল ৱাৰ্ড্ৰব পাৰ্টনাৰ চৰাইদেউ চিল্ক এণ্ড এগ্ৰ' প্ৰডিউচাৰ কোম্পানী লিমিটেড আৰু মই গহনা পৰিধান কৰিছোঁ দুগদুগীৰ আজি আমাৰ মাজত উপস্থিত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিৎ বৰা দেৱজিৎ দা আপোনাক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বহুত বহুত ধন্যবাদ আপোনাৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা গৈছে বিহু প্ৰস্তুতি চলি আছে আজিৰ পৰা আমাৰ আৰম্ভ হৈছে আৰু 15 মেলৈকে আছে যিহেতু আপুনি সৰু বিহুৱতী মঞ্চলৈ আহিলেই আৰু আমাৰ নাচনী কেইগৰাকীও ৰৈ আছে আপোনাৰ লগত নাচিবলৈ তেনে কি কৰোঁ আৰম্ভণি কৰি দিওঁ আৰু নে কি কয় দেৱজিতা ঠিক আছে আৰম্ভ কৰিছোঁ আৰু মোৰ ফালৰ পৰা ৰেঙনি চেনেলৰ জৰিয়তে অসমবাসীলৈ ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ আৰু যি পদক্ষেপ লৈছে সৰু বিহুৱতী যি পদক্ষেপ লৈছে আৰু প্ৰতি বছৰে যাতে এইটো তেনে সুচাৰুৰূপে পালন কৰি যাব পাৰিম মোৰ ফালৰ পৰা তোমাৰ ধুনীয়া চেহেৰা নকওঁ তোমাক বিয়া বৰলা হৈ ভাতকে খাম বৰলা হৈ ভাতকে খাম নথওঁ তোমাৰ ধুনীয়া কেমেৰাত নিথওঁ তোমাক হিয়া ৰাতি ৰাতি দাপোন চাম ৰাতি ৰাতি দাপোন চাম হাই হৈ মৰম হলা মাতে দে হৈ পগলা নকৰিবা হৈ দেহা জানৈ মই নাজানৈ মনে মোৰ কেনেবা কৰে কি কৰো নকৰো ভাবিছো বাৰীতে খেলি খাবুতো কি কৰো নকৰো ভাবিছো বাৰীতে খেলি খাবুতো ডিঙি তুংকং নকওঁ ভাবিছো মন কথা মনতে ৰাখিছো দেহা মৰৈ তোমাক দিবলৈ নাপালো ঐ কলিজা ঐ তোমাক দিবলৈ নাপালো হাই মৰম হলা মাতেৰে ঐ পগলা নকৰিবা ঐ দেহা জানৈ মই নাজানৈ মনে মোক কেনেবা কৰে কি কৰো নকৰো ভাবিছো পকা দাড়ি চলিও ঘাল কি কৰো নকৰো ভাবিছো পকা দাড়ি চলিও ঘাল কি কৰো নকৰো ভাবিছো লাজত ৰঙা চিঙা পৰিছো দেহা মৰৈ তোমাক মই ভালে পাল ঐ কলিজা ঐ দিনতে সপোন দেখিল মৰম হলা মাতে দে ঐ পগলা নকৰিবা ঐ দেহা জানৈ মই নাজানৈ মনে মোক কেনেবা কৰে মনে মোক কেনেবা কৰে মনে মোক কেনেবা কৰে ৰূপা 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 তোৰ কলিজাখন তই যা তোৰ কলিজাখন তই যা তাৰ সলনি লাগে যদি মোৰ শিৱ গাছিলাখ লৈ যা মোৰ শিৱ গাছিলাখ লৈ যা শিৱ
শিৱসাগৰ জিলাক লৈ যা মোৰ শিৱসাগৰ জিলাক লৈ যা ৰূপা 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 অ ৰূপা 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 যাবি ঐ মৰমী দাইল ভাত খাবলৈ পাবি ঐ মৰমী গধূলি মছলা খাবি ঐ মৰমী পুৱাটা মছলা পাবি ঐ মৰমী মৰমবোৰ ঢালি তই যা দুখ মোহাৰি তই যা তাৰ সলনি লাগে যদি মোৰ শিৱসাগৰ জিলাক লৈ যা মোৰ শিৱসাগৰ জিলাক লৈ যা শিৱসাগৰ জিলাক লৈ যা মোৰ শিৱসাগৰ জিলাক লৈ যা মোৰ শিৱসাগৰ জিলাক লৈ যা মোৰ শিৱসাগৰ জিলাক লৈ যা শিৱসাগৰ জিলাক লৈ যা মোৰ শিৱসাগৰ জিলাক লৈ যা ৰূপা 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 অ ৰূপা 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 বিৰতিৰ পাছত আকৌ স্বাগতম জনাইছো ৰেঙনি সৰু বিহুৱতী 2025লৈ ইন এছ'চিয়েশ্যন উইথ এভৰিডে স্পাইচেছ প্ৰত্যেক গৰাকী গৃহিণীৰ প্ৰিয় সংগী গিফ্ট পাৰ্টনাৰ টং গাৰ্ডেন ফিট ফৰ এক্টিভ লাইফষ্টাইল ৱাৰ্ড্ৰব পাৰ্টনাৰ চৰাইদেউ চিল্ক এণ্ড এগ্ৰ' প্ৰডিউচাৰ কোম্পানী লিমিটেড আৰু মই পৰিধান কৰিছোঁ দুগদুগী জুৱেলাৰ্ছ এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কপৌ দলৰ নাচনীসকলক আৰু তেওঁলোকৰ নাম হৈছে সৃষ্টি বৰুৱা ধেমাজিৰ আলিয়া আঞ্জুমান হক আলম ডিব্ৰুগড়ৰ চাক্ৰিকা গুৱাহাটীৰ শান্তিশিখা গগৈ চাচনিৰ দৃষ্টিমণি হালৈ নৰ্থ গুৱাহাটীৰ আৰু মায়াংশী জে বৰ্মন গুৱাহাটীৰ প্ৰকৃতিৰ বুকুলৈ ঐ বসন্ত আহিলে ঐ কুলি কেতেকীয়ে লগালে ঐ মা এহায় অসমীয়াৰ ঐ বিহুতি আহিলে ঐ গৰু চালে লগালে মা
কঁকাল ভাঙি বজাইছোঁ মই ঢোলেটি বজাইছোঁ মই পেঁপাতি মৰমৰ ভনীতি বিহু জানো লগা নাই বিহু জানো লগা নাই গা ফুলে যেতিয়া ওই বহাগাহে তেতিয়া বহাগাহে তেতিয়া ওই বাঢ়ে নদী নিজৰা দিয়ে কি শিৱতৰা কান্দে কুলি কেতেকী হৈ নাচে মাকো দুপদী হৈ নাচে মাকো দুপদী অসমীয়াৰ বুকুলৈ আকৌ আহিল বিহুটি আকৌ আহিল বিহুটি ঘূৰি ঐ আকৌ আহিল বিহুটি আকৌ আহিল বিহুটি ঘূৰি আৰু এই আছিলে আপোনালোকৰ সন্মুখত দল কপৌ আৰু এতিয়া আহি আছে কেতেকী দলৰ নাচনীসকল আহকচোন চাওঁ তেখেতসকলে কেনেকৈ নাচে আৰু তাৰে আগত মই তেখেতসকলৰ নাম ঘোষণা কৰি দিওঁ আৰু তেখেতসকলৰ নাম হ'ল প্ৰজ্ঞা বুঢ়াগোহাঁই তিনিচুকীয়াৰ হিয়ামণি হালৈ পাঠশালাৰ দিয়া দৰ্শিকা কাশ্যপ বিশ্বনাথ চাৰিআলিৰ তানায়া বৰ্মন গুৱাহাটীৰ সংযুক্তা গুৱাহাটীৰ আৰু পূবালী চেতিয়া ধেমাজিৰ
খাকো আজি বিহুতলি এ ধুলৰ গুম গুমনি হে নানাচি কেনে কৈ থাকো কপৌ ফুলে যেতিয়া বহাগাহে তেতিয়া
বাঢ়ে নদী নিজৰা দিয়ে কি শিৱতৰা কান্দে গুলি কেতেকী নাচে মাকো দুপদী নাচে মাকো দুপদী অসমীয়াই বুকুলৈ আকৌ আহিল বিহুতি আকৌ আহিল বিহুতি ঘূৰি আকৌ আহিল বিহুতি আকৌ আহিল বিহুতি ঘূৰি কেতেকী দলৰ প্ৰদৰ্শন আপোনালোকৰ চাগে নিশ্চয় ভাল লাগিল আহকচোন আমি জানো বিচাৰকসকলৰ কেনেকুৱা লাগিল মাধুৰীমা বা কেনেকুৱা লাগিল আপোনাৰ অতি সুন্দৰ মোৰ মানে সকলোতকৈ ভাল লাগিল তেওঁলোকৰ গোটেই এই দলটো কেতেকী তেওঁলোকৰ এই যিটো আমি চেওটো বজাইছিলে ঢুলীয়াসকলে সেই চেওটোত গোটেই কেইগৰাকীয়ে এনেকৈ নাচিছে যেন এটা একেবাৰে মানে ডাঙৰ বিহুৰ দল এটা সদায় প্ৰেক্টিছ কৰি আছে একেলগে আখৰা কৰি পেলাই যেন ইয়াত আহি পেলাই পৰিৱেশন কৰিবলৈ আহিছে একদম তেনেকুৱা লাগিছে গোটেই কেইগৰাকীয়ে গোটেই চেওটো ইমান ধুনীয়াকৈ নাচিছে মোৰ খুব ভাল লাগিছে আৰু চেওটো শিকোৱা হৈছিলে কৰ্মশালাত আৰু সুন্দৰভাৱে তেওঁলোকে নাচিছে খুব ভাল লাগিছে মোৰ দীপেন্দা আপোনাৰ কেনেকুৱা লাগিল বাইদেৱে বৰ ধুনীয়াকৈ কৈছে মোৰো একেই মত খুব সুন্দৰকৈ নাচ পৰিৱেশন কৰিছে আৰু এটা কথা ভাল লাগিছে যে প্ৰত্যেকটো দলৰ নাম বতৰৰ ফুলেৰে দিছে কপৌ তগৰ নাহৰ কেতেকী এই ধৰণে নামবিলাক দিয়া বৰ মনপুত হৈছে আৰু বিহু নামত আছে নহয় কপৌ ফুল ফুলিলে কেতেকী ফুলিলে ফুলিলে খৰিকা যায় আজি বিহু তলি ঢোল পেঁপা বাজিলে দেহা মন কৰে ৰাই যায় ডেকা বিবাহসকলে ইমান সুন্দৰকৈ পুৰণা ঢোলৰ চাপৰ বজাইছে আৰু বিহুৱতীসকলেও মন প্ৰাণ ঢালি নাচিছে আমাৰো দেহা মন ৰাই যায় কৰিছে বৰ সুন্দৰ হৈছে ধন্যবাদ দীপেন্দা